মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। NIMS এক্সাম দিব বিচৰা প্ৰত্যেকজন ছাত্ৰ বা ছাত্ৰীয়ে এইখিনি কথা জনাটো অতি প্ৰয়োজনীয়। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ইয়াত তোমালোকে যিখন এডমিট কাৰ্ড তোমালোকে নিশ্চয় উলিয়াই লৈছাই। সেই এডমিট কাৰ্ডখনত দিয়া আছে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনছ টু দ্য কেণ্ডিডেট। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাটো দিব তেওঁলোকে এই ইনষ্ট্ৰাকশ্যনখিনি মানি চলিব লাগিব। 1 নম্বৰত দিছে চোৱা, ইউ শুড ব্ৰিং অনলি দিছ এডমিট কাৰ্ড এণ্ড ব্লেক বল পইণ্ট পেন টু দ্য এক্সামিনেশ্যন হল। বহুতো ছাত্ৰ ছাত্ৰী কনফিউজ থাকে যে এক্সাম হলত আমি কি নিব পাৰিম বা কি নিব নোৱাৰোঁ। তো তোমালোকে যিখন তোমালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিছাই নহয়, সেই এডমিট কাৰ্ডখন তোমালোকে প্ৰিণ্ট আউট কৰি ল'বা, লগত লৈ যাবা, লগতে তোমালোকে লগত এটা ব্লেক বল পইণ্ট পেন লৈ যাবা। ঠিক আছে, নেক্সট চোৱা 2 নম্বৰ। 2 নম্বৰত কি দিছে তোমালোকে ভালদৰে চোৱা, ইলেক্ট্ৰনিক ডিভাইচেছ লাইক তোমালোকে চোৱা ভালদৰে, চেলুলাৰ ফোন, স্মাৰ্ট ৱাটচ, কেলকুলেটৰ এক্সেট্ৰা আৰ নট এলাউড ইন দ্য এক্সামিনেশ্যন হল। যেনে তোমালোকে লগত মোবাইল নিব নোৱাৰিবা, স্মাৰ্ট ৱাটচ তোমালোকে লগত লৈ যাব নোৱাৰিবা, কেলকুলেটৰ লগত লৈ যাব নোৱাৰিবা এক্সামিনেশ্যন হলত। যদিও তোমালোকে লগত কিবা কাৰণত লৈ যোৱা তেতিয়াহ'লে সেইখিনি তোমালোকে এক্সাম হলৰ বাহিৰত তোমালোকে থ'ব লাগিব। 3 নম্বৰত দিছে চোৱা, ইউ হেভ টু কিপ অল দ্য মেটেৰিয়েলছ আউটছাইড দ্য এক্সামিনেশ্যন চেণ্টাৰ এট ইউৰ অ'ন ৰিস্ক। যদিও তোমালোকে ধৰা লগত মোবাইল লৈ গ'লা, স্মাৰ্ট ৱাটচ তোমালোকে লগত লৈ গ'লা, তেতিয়াহ'লে এইখিনি তোমালোকে বাহিৰত থ'ব লাগিব, কিন্তু নিজৰ ৰিস্কত তোমালোকে থ'ব লাগিব। ঠিক আছে, এইখিনি যদি চুৰি হয় তেতিয়াহ'লে তোমালোকৰ নিজৰে লছ হ'ব। ঠিক আছে, নেক্সট চোৱা 4 নম্বৰ অপশ্যনটো কি দিছে, ডাৰ্কেন অনলি ওৱান চাৰ্কল ইন দ্য OMR চিট কমপ্লিটলি ফৰ ইটছ আনচাৰ। অৰ্থাৎ তোমালোকে চথৰাই লোৱা এইটো প্ৰশ্ন, 1 নম্বৰৰ প্ৰশ্ন। ইয়াতে তোমালোকক A নম্বৰ দিয়া থাকিব, এনেকুৱা ধৰণে থাকিব, B এনেকুৱা ধৰণে থাকিব, C আৰু D। ধৰি লোৱা কুৱেশ্যন নম্বৰ 1ৰ কাৰেক্ট এনচাৰটো অপশ্যন নম্বৰ C। গতিকে তোমালোকে ব্লেক বল পইণ্ট পেনৰ সহায়ত চিটো ধুনীয়াকৈ এনেকৈ কালাৰ কৰি দিব লাগিব। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। যদি বুজি পোৱা নাই কমেণ্ট কৰিবা, মই অন্য এটা ভিডিঅ'ত তোমালোকক OMR চিটখনত কেনেদৰে লিখিব লাগে বুজাই দিবলৈ চেষ্টা কৰিম। নেক্সট চোৱা 5 নম্বৰ, নো কেণ্ডিডেট উইল বি এলাউড টু লিভ দ্য হল বিফ'ৰ কমপ্লিশ্যন অফ দ্য এক্সামিনেশ্যন। অৰ্থাৎ পৰীক্ষা শেষ হোৱাৰ আগতেই তোমালোকে পৰীক্ষা কেন্দ্ৰৰ পৰা বাহিৰত আহিব নোৱাৰিবা। ঠিক আছে, তোমালোকে বাহিৰত যাব পাৰিবা, কিন্তু পৰীক্ষাটো তোমালোকে আকৌ দিব লাগিব। ঠিক আছে, নেক্সট চোৱা 6 নম্বৰত কি দিছে, এনচিঅ'ৰ ডেট ইউ হেভ কাৰেক্টলি ফিল্ড আপ ইউৰ ৰোল নাম্বাৰ, কুৱেশ্যন বুকলেট নাম্বাৰ, আনচাৰ চিট নাম্বাৰ এণ্ড ছিগনেচাৰ এট দ্য স্পেচ প্ৰভাইডেড ইন দ্য OMR আনচাৰ চিট এণ্ড কুৱেশ্যন বুকলেট। তোমালোকে কি কৰিব লাগিব, তোমালোকৰ যিটো ৰোল নাম্বাৰ আছে সেই ৰোল নাম্বাৰটো, কুৱেশ্যন বুকলেট নাম্বাৰ যেনে A B C D, ঠিক আছে, আনচাৰ চিট নাম্বাৰ, ছিগনেচাৰ আদি তোমালোকক যিখন OMR আনচাৰ চিট দিব তাত ধুনীয়াকৈ তোমালোকে লিখিব লাগিব। ঠিক আছে, এইখিনি তোমালোকে ভুল নকৰিবা। নেক্সট চোৱা 7 নম্বৰ, ৰিজাল্ট উইল বি ডিক্লেয়াৰ বিফ'ৰ 15 ফেব্ৰুৱাৰী 2024। তোমালোকৰ অহাকালি পৰীক্ষা হ'ব আৰু জানুৱাৰী ফেব্ৰুৱাৰী, ঠিক আছে, 1.5 মাহমানৰ পিছত তোমালোকে ৰিজাল্টটো পাই যাবা। নেক্সট চোৱা 8 নম্বৰ, ৰিজাল্ট উইল বি এভেইলেবল অন ৰিজাল্ট বুকলেট এণ্ড ইন বিদ্যাৰ্থী মোবাইল এপ, দ্য অফিচিয়েল ৱেবছাইট madhyamik.assam.gov.in এণ্ড ইন vidyarthi.co.in। তোমালোকে ৰিজাল্টটো বিদ্যাৰ্থী যিটো মোবাইল এপ আছে সেই মোবাইল এপটোত চাব পাৰিবা, লগতে এই ৱেবছাইটত madhyamik.assam.gov.in বা vidyarthi.co.in এইকেইটা ৱেবছাইটত তোমালোকে 15 ফেব্ৰুৱাৰীৰ দিনাখন ৰিজাল্টটো চাব পাৰিবা। নেক্সট ওৱান 9 নম্বৰত কি দিছে, দিছ এডমিট কাৰ্ড ইজ টু বি ৰিটেইনড বাই ইউ আনটিল দ্য ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ এট নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল ইজ অভাৰ। তোমালোকে এই পৰীক্ষা শেষ হোৱাৰ পিছতে এডমিট কাৰ্ডখন তোমালোকে পেলাই নিদিবা, ভালদৰে তোমালোকে এডমিট কাৰ্ডখন থৈ দিবা, পিছলৈ তোমালোকৰ যদি পাছ কৰা এইখন হয়তো লাগিব পাৰে। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। মই ইতিমধ্যে NIMS এক্সামৰ কাৰণে বহুকেইটা ভিডিঅ' আপলোড কৰি দিছোঁ, তোমালোকে চাই যাবা, তাৰ পৰা বহুকেইটা কুৱেশ্যন কমন আহিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 8ৰ হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত জইন কৰা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, জইন কৰি ল'বলৈ নাপাহৰিবা।